নমস্কাৰ জনালো আপোনালোক সকলোকে আৰু স্বাগতম জনাইছো মোৰ চেনেল সিম্পল এডুকেশনাল টিপছত। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে কেনেকৈ ডিএলএডৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰে আৰু ডিএলএডৰ এডমিট কাৰ্ড ক'ৰ পৰা ডাউনলোড কৰিব লাগে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাই দিম। বলক পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জনাই দিওঁ, যোনে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লয়, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যনসমূহ পাই থাকে। আৰু ডিএলএডৰ আপোনালোকৰ এনসাৰ কেসমূহ মই দি থাকিম, আপোনালোকে চেক কৰিব পাৰিব। SCRT DLED ৰিলেটেড যিকোনো নটিফিকেশ্যনসমূহ চাবলৈ হ'লে সৰ্বপ্ৰথমে যাব লাগিব গুগল বা ক্ৰম ব্ৰাউজাৰত, যাইফালে সাৰ্চ কৰিব লাগিব SCRT আসাম বুলি। সাৰ্চ কৰিলে এনেধৰণৰ এখন পেজ খোল খাব। আপোনালোকে অকমান স্ক্ৰল কৰি ফালে তললৈ যাব। তললৈ দুটা লিংক থাকিব, এটা আপোনালোকৰ ইয়েলো কালাৰত চিহ্ন বনোৱা আছে সেইটো, আৰু এটা অকমান স্ক্ৰল কৰিলে তলত গলে চাব এইটো। আপোনালোকে এইটোতে ক্লিক কৰিব, তেনেহলে আপোনালোকে ইজিলি চাব পাৰিব গুটিকেইটা নটিফিকেশ্যন। মই ইয়াতে ক্লিক কৰি দিলোঁ। দিয়াৰ লগে লগে অন্য এখন পেজ খোল খাইছে। চাওক তাতে লিখা আছে নিউ ডাউনলোডিং অফ এডমিট কাৰ্ড ইজ লাইভ নাও। আপোনালোকৰ ব্লু কালাৰত ক্লিক হেয়াৰ টু ডাউনলোড বুলি লিখা আছে। আপোনালোকৰ ইয়াতে যিমান নতুন নটিছসমূহ আহি থাকিব ডিএলএড ৰিলেটেড ইয়াতে আপোনালোকে চাব পাৰিব। আপোনালোকে ক্লিক হেয়াৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে অন্য এখন পেজ খোল খাব, য'ত আপোনালোকে লগ ইন কৰিব লাগিব। এণ্টাৰ ৰেজিষ্টাৰ্ড ফোন নম্বৰ, আপোনালোকে ইয়াতে ফোন নম্বৰটো দিব লাগিব। তাৰপিছত ডেট অফ বাৰ্থটো দি ফালে লগ ইন কৰি দিব। লগ ইন কৰি দিয়াৰ লগে লগে আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ চাব পাৰিব আৰু তাতে ডাউনলোডৰ অপশ্যনো থাকিব, আপোনালোকে ডাউনলোডো কৰি ল'ব পাৰিব। যিহেতু মোৰ তাত এইবাৰ ৰেজিষ্টাৰ কৰা ফোন নম্বৰ নাই, সেইবাবে মই আপোনালোকক ডাইৰেক্টলি দেখুৱাব পৰা নাই। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। ধন্যবাদ আপোনালোক সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। যদিহে মোৰ ভিডিঅ'টো আপোনালোকৰ অকমান হ'লেও ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। বলক পিছে আজিলৈ এইখিনিয়ে, আকৌ দেখা হ'ব অন্য এটা ভিডিঅ'ত। আৰু আপোনালোক সকলোকে অল দ্য বেষ্ট এক্সামৰ বাবে। ভালকৈ আপোনালোকে এক্সামটো দিয়ক। ধন্যবাদ।